এতিয়া গৌৰৱ গগৈ তেখেতে সিদ্ধান্ত ল'ব আৰু হাইকমাণ্ডে সিদ্ধান্ত। আমাৰ মেইন ৰিভিউটো আমাৰ অহাকালিলৈ আছে। অহাকালিলৈ আমাৰ সকলোবিলাক কণ্টেষ্টিং কেণ্ডিডেট, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, ডিষ্ট্ৰিক্ট ইনচাৰ্জ আৰু APCCৰ যিসকল বিষয়ববীয়া এই গোটেইবিলাকক লৈ অহাকালিলৈ যিটো ৰিভিউ হ'ব সেইটোৰ আজি এটা প্ৰিলিমিনেৰী হোমৱৰ্ক, আজি এটা তাৰ প্ৰিলিমিনেৰী হোমৱৰ্কৰ নিচিনা গ্ৰাউণ্ড ৱৰ্ক প্ৰিপেৰেশ্যন, সেইটোও এটা উদ্দেশ্য। গতিকে এই গোটেই কথাখিনি আছে আৰু বাকী আপুনি যিটো কৈছে যিটো লিডাৰ, সেইটো আমাৰ বিধায়িনী দল বহিব। বিধায়িনী দল বহি তেওঁলোকে ঠিক কৰিব আৰু আমাৰ AICCৰ পৰা অবজাৰ্ভাৰ আহিব। AICCৰ পৰা যিটো আমাৰ প্ৰচিডিঅ'ৰ, AICCৰ পৰা অবজাৰ্ভাৰ আহিব আৰু তেখেতৰ প্ৰেজেঞ্চত আমাৰ যি 19জন আমাৰ বিধায়ক নিৰ্বাচিত হৈছে তেওঁলোকে বহি আলোচনা কৰি তেওঁলোকৰ মাজৰ পৰাই এজনক CLP লিডাৰ হিচাপে নিৰ্বাচিত কৰিব। আমাৰ যি হাইকমাণ্ড আছে এইটো হাইকমাণ্ডে তাৰ পৰা ঠিক কৰিব। তেখেতসকলে ৰিভিউ কৰি আছে, তেখেতসকলে মনিটৰ কৰি আছে আৰু তেখেতসকলে চাব। এইটো তেখেতসকলে চাই যদি দেখে যে প্ৰয়োজন আছে তেতিয়া তেখেতসকলে হয়তো ৰিমুভ কৰিব আৰু যদি দেখে যে প্ৰয়োজন নাই তেতিয়া হয়তো নকৰে। আৰু 2 নম্বৰ কথা হৈছে আমাৰ ইয়াত কংগ্ৰেছত প্ৰথম কথাটো হৈছে আমাৰ কালেক্টিভ লিডাৰশ্বিপ। যদিও আমাৰ এজন সভাপতি থাকে, এজন নেতা থাকে, কিন্তু আমি যিটো গোটেই টীম আমি সবেই মানে মোৰ অৰ লেছ আমি সবেই ৰেছপনচিবল। অকল এজনৰ ওপৰতেই গোটেই দুখটো জাপি দিলে সমস্যাটো সমাধান নহয়। এতিয়া গৌৰৱ গগৈ তেখেতে সিদ্ধান্ত ল'ব আৰু হাইকমাণ্ডে সিদ্ধান্ত।